মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বিহু নামৰ যিটো ছাবজেক্ট আছে বা বিষয় আছে সেই বিষয়টোৰ তৃতীয় অধ্যায় বিহুৰ বাদ্যসমূহৰ পৰিচয়। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আধা অংশ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি আমাৰ হোৱাটছআপ চেনেলত জইন কৰা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিবা আৰু তাৰ জৰিয়তে তোমালোকৰ যিখিনি প্ৰশ্ন থাকিব সেইখিনি মোৰ ওপৰত দিব পাৰিবা আৰু মই সেই প্ৰশ্নসমূহৰ উত্তৰ যথাসম্ভৱ দিবলৈ চেষ্টা কৰি যাম। প্ৰশ্ন নম্বৰ 9, ঢোলত উৎপন্ন কৰা সমধ্বনি বোলৰ উদাহৰণ দিয়া। উত্তৰটো হ'ব তলৰ কেইটামান সমধ্বনি বোলৰ উদাহৰণ উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে তাও দাও খাও, দ্বিতীয়টো হৈছে ঘিন ধিন, তৃতীয়টো তাক খাক, নেক্সট হৈছে ঘিনাও শীতাও শিখাও উদাও ৰিতাও দিদাও ধিনাও, নেক্সটটো হৈছে ধিনাও ধিনদাও আৰু নেক্সটটো হৈছে দাসী তাকি সাখি নাখি তাঘি আৰু শেষৰটো হৈছে দাসীৰ তাসীৰ ইত্যাদি। প্ৰশ্ন নম্বৰ 10, ঢোলৰ চেও চাপৰৰ আঞ্চলিক বৈচিত্ৰতাৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব ঠাইভেদে ঢোলৰ নিৰ্দিষ্ট চেও একোটা কিছু ভিন হোৱা পৰিলক্ষিত হয়, আনকি ঢুলীয়া ভেদেও এই ভিন্নতা হোৱাৰ দৃষ্টান্ত আছে। আন কথাত একেখন গাঁৱৰে দুজন ঢুলীয়াই নিৰ্দিষ্ট চেও এটা বজাওঁতে কিছু পৰিমাণে ভিন্ন হ'ব পাৰে। যিহেতু ঢোলৰ চেওবিলাকৰ শাস্ত্ৰীয় সংগীতৰ বাদ্য একোটাৰ বাজনাবিলাকৰ দৰে অতি সুনিৰ্দিষ্ট নীতিৰ আলামত প্ৰণালীবদ্ধভাৱে সৃষ্টি হোৱা নাই আৰু ঢোলৰ চেও চাপৰবিলাক আনুষ্ঠানিক শিক্ষা বা প্ৰশিক্ষণৰ যোগেদি শিকি অহা হোৱা নাই। সেয়েহে ঠাইভেদে আৰু ঢুলীয়া ভেদে কিছু ভিন্নতা বা বৈচিত্ৰতা থকাটো স্বাভাৱিক। পিছে মন কৰিবলগীয়া যে এই ভিন্নতা নিৰ্দিষ্ট চেও একোটাৰ প্ৰকৃতিৰ ক্ষেত্ৰত য'ত সামান্যহে, আন কথাত তাল মান লয় আৰু বোলৰ সাজোনৰ ধৰণৰ ক্ষেত্ৰত তেনেই সামান্যহে ভিন্ন হোৱা দেখা যায়। সেয়েহে নিৰ্দিষ্ট প্ৰকাৰৰ চেও এটা বজালে সেই চেওটো বজোৱা বুলি অনায়াসতে বুজিব পাৰি। কোনো এক নিৰ্দিষ্ট প্ৰকাৰৰ এক নিৰ্দিষ্ট ঢোলৰ চেওৰ ক্ষেত্ৰত ঠাইভেদে আৰু ঢুলীয়া ভেদে এই ভিন্নতা প্ৰধানত বোলৰ ক্ষেত্ৰতহে হোৱা পৰিলক্ষিত হয়। প্ৰশ্ন নম্বৰ 11, বিহুৰ গীত নাচত বাঁহীৰ ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব বাঁহী সুশীৰ বাদ্য। সাধাৰণতে বিজুলী বাঁহ নাইবা বজাল বাঁহৰ পৰা এই বাদ্য প্ৰস্তুত কৰা হয়। এফুটমান দীঘল বাঁহ এপাবৰ এটা মূৰ হেলনীয়াকৈ কাটি তাৰ এটা ঠিলা এনেকৈ মৰা হয় যাতে মুখেৰে ফু দি বজাব পাৰি। বাঁহীৰ মুঠ 7টা বিন্ধা থাকে। তাৰে এটা বিন্ধা এটা মূৰৰ কাষত অকলশৰীয়াকৈ আৰু বাকী 6টা বিন্ধা ইটোৰ পৰা সিটোৰ ব্যৱধান সমানকৈ ৰাখি গাত অংকন বা গা অংশত কৰা হয়। অকলশৰীয়া বিন্ধাটোৰ মুখেৰে ফু দি ধ্বনি উৎপন্ন কৰা হয় আৰু গা অংশৰ বিন্ধা কেইটাত আঙুলি বোলাই সেই ধ্বনিৰ সুমধুৰ বোল বা সুৰ সৃষ্টি কৰা হয়। বিহুত বাঁহী প্ৰধানতঃ বিহুনামৰ লগত সংগত কৰি বজোৱা হয়, যদিও কেতিয়াবা কেৱল বিহুনামৰ সুৰ বজোৱা হয়। বিহু অনুষ্ঠান কেইটাত বাঁহীৰ কোনো পৰম্পৰাগত বাজানা নাই। মুৰুলীৰ লগত বাঁহীৰ বহু ক্ষেত্ৰত মিল আছে। পাৰ্থক্য এই যে মুৰুলীৰ 2টা মূৰ সমানকৈ কটা। মুৰুলী বাদ্যৰো মুঠ 7টা বিন্ধা থাকে। এটা মূৰে অকলশৰীয়াকৈ আৰু বাকী 6টা বিন্ধা ইটোৰ পৰা সিটোৰ ব্যৱধান সামান্যকৈ ৰাখি গা অংশত থাকে। অকলশৰীয়া বিন্ধাটোৰে ফু দি ধ্বনি উৎপন্ন কৰা হয় আৰু গা অংশৰ বিন্ধা কেইটাত আঙুলি বোলাই সেই ধ্বনি সুমধুৰ সুৰ সৃষ্টি কৰা হয়। আজিকালি বিহুত বাঁহী মুৰুলী দুয়োটাই ব্যৱহাৰ হোৱা দেখা যায়।
প্ৰশ্ন নম্বৰ 12 নিম্নলিখিত বিহু বাদ্য কেইটিৰ চমু পৰিচয় দাঙি ধৰা। প্ৰথমটো হৈছে গগনা। গগনা বাঁহেৰে তৈয়াৰী স্বকীয় বৈশিষ্ট্যৰ এক প্ৰকাৰৰ সুখীৰ বিহু বাদ্য। বিজুলী বা নাইবা আন প্ৰজাতিৰ বাঁহৰ আগলিৰ কামিৰে তৈয়াৰী এই বাদ্যৰ দীঘে সাধাৰণতে 10 চেণ্টিমিটাৰ আৰু বহলে 1 চেণ্টিমিটাৰ। দীঘল আৰু বহলৰ জোখ অৱশ্যে সুনিৰ্দিষ্ট নহয়। বুজিবৰ সুবিধাৰ্থে সাধাৰণতে প্ৰচলিত গগনাৰ জোখহে উল্লেখ কৰা হৈছে। কামিছটাত জিভাৰ আকৃতিৰ এক অংগ কাটি উলিওৱা হয়। ইয়াক গগনাৰ জিভা বুলিও সাধাৰণতে কোৱা হয়। জিভাখন যিমানে ভালকৈ কাটি উলিয়াই সিমানে গগনাৰ মাত ভাল আৰু বজাবলৈ সহজ হয়। সেয়েহে সুদক্ষ আৰু অভিজ্ঞ ব্যক্তিয়েহে ভাল গগনা তৈয়াৰ কৰিব পাৰে। বিহুত বজোৱা গগনা দুবিধ। এবিধ গগনাৰ জিভাখন গুৰিৰ পৰা আগলৈকে ক্ৰমে জোঙা। আনবিধ গগনাৰ জিভাখন গুৰিৰ পৰা আগলৈকে সমান বহল। দ্বিতীয়টো হৈছে টকা। টকা ঘন শ্ৰেণীৰ বিহুবাদ্য আৰু ই এক অন্যতম স্বকীয় বৈশিষ্ট্যসম্পন্ন। পৰম্পৰাগত বিহু অনুষ্ঠানকেইটাত বজোৱা টকা দুই প্ৰকাৰৰ, হাত টকা আৰু মাটি টকা বা বৰ টকা। মাটি টকা হাত টকাতকৈ দীঘল আৰু শকত। হাত টকা এপাহ বাঁহৰ পৰা আৰু মাটি টকা দুপাহ বাঁহৰ পৰা প্ৰস্তুত কৰা হয়। দুয়োমূৰে গাঁঠি ৰাখি বাঁহডোখৰ কাটি লোৱা হয়। তাৰপিছত এমূৰে গাঁঠিটোত নফলাকৈ ৰাখি সেই গাঁঠিটোলৈকে বাকী অংশটো সমানে ফালি লোৱা হয় আৰু নফলাকৈ ৰখা গাঁঠিটোৰ ওচৰৰ কিছু অংশ চাচি সৰু কৰা হয়। এই চাচি সৰু কৰি লোৱা অংশক চতিয়া বোলে। হাত টকা বজাওঁতে টকাটো এহাতৰ ঠাৰি অংশত থৈ সেই হাতৰ আঙুলিৰে এটা ফাল ধৰি ৰাখি আনখন হাতেৰে সিটো ফালৰ চতিয়াত ধৰি দুয়োটা ফাল তালে তালে যুঁজাই বজোৱা হয়। হৈছে সুতুলি। সুতুলি হৈছে কাঁচিজোং বা কল এটাৰ গড় ভিতৰি ফোপোলা আৰু গাত 3টা ফুটা থকা মাটিৰে তৈয়াৰী সুখীৰ শ্ৰেণীৰ বাদ্য। ফুটা 3টাৰ মাজৰটো বাকী দুটাতকৈ কিছু ডাঙৰ। এই ফুটাটোত ফু দি আৰু বাকী দুটাত আঙুলি বোলাই সুতুলি বজোৱা হয়। বিহুত বজাওঁতে সাধাৰণতে সুতুলিত বিহু নামৰ সুৰ তোলা হয়। তদুপৰি বিহু নামৰ লগত সংগত ৰাখিও বজায়। দুই এখন গাঁৱৰ চৰিত দুই এজন বিহুৱাই ভেকুলী চৰাই চিৰিকটিৰ মাতো সুতুলিত তোলে বুলি অনুসন্ধানে কয়। পিছে এনেধৰণেৰে বজোৱাটো বিহু অনুষ্ঠানৰ লেখৰ বাজনা বুলি সাধাৰণতে গণ্য কৰা নহয়। শেষৰটো হৈছে তাল। তাল কাঁহেৰে তৈয়াৰী ঘনবাদ্য। মাজ উঠা দুপাত কাঁহীৰ সমষ্টি বুলিব পাৰি। দুয়ো পাতেৰে উঠঙাখিনিৰ সোঁমাজত একোটা ফুটাত ৰছী বান্ধি লৈ সেই ৰছীত দুয়ো হাতেৰে ধৰি দুই পাত খহাই ধ্বনি উৎপন্ন কৰা হয়। তালৰ নিজা চেও বা বোল আদি নাই। বিহুত ঢোলৰ চেও চাপৰৰ তালত লগত সংগতি ৰাখি তাল বজোৱা হয়। আকৃতি অনুযায়ী তালৰ নাম ভিন ভিন। ডাঙৰ আকাৰৰ তালক ভোৰতাল, মধ্যমীয়াক পাতিতাল আৰু সৰু তালক সুতিতাল বোলে। বিহুত পাতিতাল ব্যৱহাৰ কৰা হয়।